নমস্কাৰ মোৰ চেনেলৰ মই মনিষাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ আনিলে বজাৰৰ পৰা গৰৈ মাছ সৰু সৰু আৰু আছিলে ৰৌ মিৰ্গা। লোকেল কেইদিন ডাঙৰ মাছ খাই আছোঁ, আজি বোলো আজি সৰু মাছ আনিলে বজাৰৰ পৰা। চেঙো আছে দুই এটা আৰু গৰৈ সৰু, কিন্তু মাছখিনি লোকেল মাছ এনেকুৱা মাছ পাবৰে নাই। আজি দুবিধে আনিলে একেলগে। আৰু মই আজি বনাম টেঙাৰ সৈতে বনাম মই অমৰা টেঙাৰ সৈতে। ইফালে মই তৰকাৰী বনাম কঁঠালৰ গুটি, ৰঙালাও আৰু মাছখিনি মই ভালদৰে ধুই পখালি লৈছোঁ। এইফালে মাছখিনি ধুই এনেদৰে ভাজি ল'লোঁ তেল দি। আৰু এনেকুৱা মাছ টেঙাৰ সৈতে খাই খুব ভাল লাগে, কাৰণ গৰমো দিছে। মোৰ মাছখিনি ভাজা হৈ গ'ল। ইফালে মোৰ মাছ ভাজা তেলখিনিতে অলপ পিঁয়াজ দিছোঁ আৰু জলকীয়া, অকণমান পাঁচফোৰণ আৰু অকণমান বেহাৰ, বগা সৰিয়হ, কাৰণ টেঙাৰ আঞ্জাত সৰিয়হটো লাগেই। আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। পাঁচফোৰণ আৰু পিঁয়াজ অলপমান গন্ধটোৰ কাৰণে দিছোঁ, আৰু আঞ্জাখন ভাল লাগিব। ইয়াত আৰু বেলেগ মছলা একো নিদিওঁ, যিহেতুকে টেঙা হ'ব। অমৰা টেঙাৰ আঞ্জা গৰৈ মাছৰ সৈতে। এইখিনি এনেদৰে বেহাৰখিনি ফুটিবলৈ আৰম্ভ কৰিছে। অলপ ঢাকন মাৰি দিম, অলপ ফুটি চিটিকি যায়। অকণমান মই ঢাকন দি দিছোঁ। কোনে কোনে খাই ভাল পায় টেঙাৰ আঞ্জা জনাবচোন, অমৰা টেঙাৰ আঞ্জা। আৰু গৰমত এনেদৰে নতুনতে ওলাইছে অমৰা, খাই খুব ভাল লাগে। আৰু এতিয়া মই এইখিনি ভালদৰে ভাজা যোৱাত অমৰাখিনি খুন্দি লৈছিলোঁ, আৰু বেছি কোমলে আছে মানে। এইখিনি এনেদৰে খুন্দি ল'লোঁ আৰু ইয়াত মই বহাই দিলোঁ। আৰু দিছোঁ মই নিমখ আৰু হালধি। ইয়াত আৰু অন্য মছলা একো নাই। যিহেতুকে টেঙা, অকণমান পাঁচফোৰণ, অকণমান বেহাৰ আৰু পিঁয়াজ দি মাছৰ তেলখিনিতে ভাজি দিলোঁ। আৰু ইয়াত মই অমৰাখিনি দি দিছোঁ। আৰু এনেকুৱা গৰমত খাই বহুত ভাল লাগে মাছৰ লগত। দুপৰীয়াৰ সাজত আজি মোৰ আৰু এইখিনি ভাজা হোৱাত ইয়াত মই পানী দি দিছোঁ। ভিডিঅ'বিলাক চাই কেনে পাই জনাবচোন। যদি ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু ইফালে মই তৰকাৰীখিনি বহাই দিলোঁ। ইয়াতো অকণমান পিঁয়াজ, পাঁচফোৰণ আৰু দুটা জলকীয়া দি মই তৰকাৰীখন বহাই দিছোঁ। ইয়াত আছে জিকা, ৰঙালাও আৰু কঁঠালৰ গুটি। আৰু এইকেইদিন যিহেতুকে কঁঠাল খোৱা গৈছে, কঁঠালৰ গুটি এনেদৰে তৰকাৰীত দি খালেও খুব ধুনীয়া লাগে। আৰু ইয়াত আন্দাজমতে দিলোঁ নিমখ, তাৰপিছত হালধি, আৰু দিছোঁ মই জিৰা গুড়া। আৰু দিলোঁ মই জিৰা গুড়া। এইখিনি দি এতিয়া ভালদৰে মিক্স কৰি লাৰি দি ঢাকন মাৰি থৈ দিম। আৰু ইয়াত আৰু বেলেগ মছলা নিদিওঁ, কাৰণ মই এনেও বেলেগ মছলা পাতি সিমান ব্যৱহাৰ নকৰোঁ, বা তেলো তেনেদৰে ব্যৱহাৰ নকৰোঁ। যিমান পাৰে সিমান কমাই খাওঁ, যিহেতুকে আজিকালি তেলৰ পৰা বিভিন্ন বেমাৰ, কলেষ্টৰেল, থাইৰয়ড, চুগাৰ, বহুত বেমাৰৰ কাৰণে বেয়া। আৰু এইখিনি মই মানে অলপমান আটাৰ গুড়া, 1 চামুচ আটাৰ গুড়া গুলি লৈছোঁ। ইয়াত টেঙাৰ আঞ্জাখনত দি দিম। আপোনালোকে বাৰু দিয়ে নে? বটান দিয়া বুলি কওঁ আমি, কাৰণ তেতিয়া আঞ্জাখন অলপমান গোটা হয়। আলুও দিব পাৰে, মই আলু দিয়া নাই। আলু দিলে সোৱাদটো বেলেগ হয়। সেয়ে মই অকণমান 1 চামুচ আটাৰ গুড়া গুলি পেলাই এনেদৰে দি দিছোঁ। আৰু উতলা হাতত মাছখিনি দি থৈছোঁ, ভাজি থোৱা মাছখিনি। আজি দুপৰীয়াৰ সাজত অমৰা টেঙাৰ সৈতে মাছ, গৰৈ মাছ, লোকেল মাছ এনেদৰে খোৱাটোৱে টান আজিকালি। আৰু ইফালে তৰকাৰীখনো সিজিছে অকণমান, কাৰণ পানী দিয়া নাই। ইয়াত জিকাৰে পানী উঠি গৈছে, কাৰণ জিকাটো অলপমান পানী দিয়াৰ নিচিনা হৈ যায় না জিকাটো। এইখিনি আৰু অলপমান ঢাকন মাৰি থৈ দিম। আৰু মোৰ ভাত ৰেডি। ইফালে ভাত, মাছ ভাজা, ইফালে তৰকাৰী, জিকা, কঁঠাল গুটি, ৰঙালাও
আৰু ইফালে অমৰা মাছৰ সৈতে। কোনে কোনে টেঙাৰ আঞ্জা খাই ভাল পায়, মোৰ কিন্তু খুব প্ৰিয়। এয়া গৰৈ মাছৰ সৈতে অমৰাৰ আঞ্জা। আৰু এইকেইদিন ইমান গৰম নহয়, এনেকুৱা গৰমত টেঙাৰ আঞ্জা দুপৰীয়া খাই বহুত ভাল লাগে। মোৰ দে কিয় কিন্তু বেলেগৰ নাজানো, মোৰ কিন্তু খুব প্ৰিয় টেঙাৰ আঞ্জা। এয়া আজি দুপৰীয়াৰ ভাত সাজ, তৰকাৰী মাছ ভাজা আৰু ইফালে টেঙাৰ আঞ্জা। চিম্পুল, আৰু মই বেছিকৈ আঞ্জা বনাওঁ খোৱাত কিবা ভাল নালাগে, বহুত